আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম ঠিক আজিৰ খবৰটো আছে আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা বুলি স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী যাতে নেকি এই খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে অপাৰ্টিকৃত শিক্ষকক চৰম অপমান কৰা হৈছে বুলি তেখেতসকলে কৈছে দুই তিনিটা তাৰিখ নিৰ্ধাৰণ কৰাৰ পাছতো পৰ্টেল মুকলি নকৰাৰ ক্ষুব্ধ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থা নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আমাৰ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকলক প্ৰভিন্সিয়েলাইজৰ বাবে তেখেতসকলে এখন পৰ্টেল খুলি দিয়াৰ কথা আছিলে কিন্তু আজি পৰ্যন্ত সেই পৰ্টেল খুলি নিদিলে আৰু দুবাৰকৈ তেখেতসকলে দিন নিৰ্ধাৰণ কৰিছিলে 5 ফেব্ৰুৱাৰী তাৰিখ আৰু 10 ফেব্ৰুৱাৰী তাৰিখত তেখেতসকলে এইখিনি পৰ্টেল খুলি দিম বুলি কৈছিলে প্ৰথমতে 5 ফেব্ৰুৱাৰীত কিন্তু 5 ফেব্ৰুৱাৰীত পৰ্টেলটো খুলিব নোৱাৰাৰ পাছত আকৌ 10 ফেব্ৰুৱাৰী বুলি কৈছিলে কিন্তু 10 ফেব্ৰুৱাৰী আজি পাৰ হ'ল কিন্তু আজিলৈকে অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকলক এপ্লাইৰ বাবে তেখেতসকলে কোনো এটা পৰ্টেল খুলি নিদিলে আৰু সেইবাবে অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী এতিয়া তেখেতসকলক ক'বলৈ বাধ্য হৈছে যে আমাৰ শিক্ষক কৰ্মচাৰীক তেখেতসকলে চৰম অপমান কৰিছে বুলি আৰু ইয়াত কৈছে যে অপাৰ্টিকৃত শিক্ষক অনুষ্ঠানত পৰিসংখ্যা জানিবলৈ এটা পৰ্টেল মুকলি শিক্ষামন্ত্ৰীয়ে 2-3টা তাৰিখ নিৰ্ধাৰণ কৰি মুকলি নকৰাৰ অপেক্ষাত প্ৰকাশ কৰিছে অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থাই নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে 10 ফেব্ৰুৱাৰী তাৰিখে এটা পৰ্টেল খুলিব আৰু সেই পৰ্টেলৰ জৰিয়তে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ পৰিসংখ্যা জানিব পৰা হ'ব বা তেখেতসকলক কিদৰে কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰা হ'ব সেইখিনি সেই পৰ্টেলত কোৱা হ'ব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে ইফালে আৰম্ভণিৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত চৰকাৰী এই অপাৰ্টিকৃত শিক্ষকসকলৰ দৰে নিষ্ঠা আৰু সততাৰে অপাৰ্টিকৃত শিক্ষকসকলক দায়িত্ব পালন কৰি অহাৰ পাছতো মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অপাৰ্টিকৃত শিক্ষক সমাজৰ চৰমভাৱে অপমান কৰা হৈছিল বুলি আজি সংবাদ মেলত মন্তব্য কৰিছে শিক্ষক সন্থাৰ সভাপতি হৰমোহন বৰাই সভাপতি বৰা আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত চৰকাৰলৈ কেইবাটাও আহ্বান জনায় আৰু বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগতেই প্ৰাদেশিকখনৰ চূড়ান্ত কাৰ্যকৰী ব্যৱস্থাৰ বিষয়টো পৰিসমাপ্তি হ'বনে নহয় এই ক্ষেত্ৰত সন্থাৰ অন্তৰ্গত শিক্ষক কৰ্মচাৰীসকলক সন্দিহা হৈ আছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ আহিছে যদিও তেখেতসকলক হয়তো এইখিনি সুবিধা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে কাৰণ তেখেতসকলেই দুদিনকৈ দিন বা তাৰিখ ফিক্স কৰাৰ পাছতো সেইখিনি পৰ্টেল মুকলি কৰিব নোৱাৰাটো খুবেই এটা আমাৰ এই অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থাক অপমান কৰাৰ নিচিনা তেখেতসকলে কৰিছে বুলি ইয়াত উল্লেখ কৰিছে বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী আজিৰ শিক্ষক নহয় তেখেতসকলে বছৰ বছৰ তেখেতসকলে বিনামূলীয়াকৈ ৰাইজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ পাছত ইয়াৰ বিনিময়ত অসম চৰকাৰে যি ধৰণে কৰিব লাগিছিলে সেইখিনি নকৰাত তেখেতসকলে ক্ষুব্ধ প্ৰকাশ কৰিছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে আহ্বান জনাইছে যে অতি সোনকালে সেই বিধানসভাৰ যিখিনি আপোনাৰ অধিসূচনা জাৰি নকৰাৰ আগতেই তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰাদেশিকৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছে কাৰণ তেখেতসকলৰ সমস্যাটো অলৰেডি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে জ্ঞাত কিন্তু তেখেতসকলৰ দিন বাৰ তাৰিখ ফিক্স কৰাৰ পাছতো কোনো এটা পৰ্টেল আজিলৈকে মুকলি কৰিব নোৱাৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শিক্ষা বিভাগ জড়িত শিক্ষামন্ত্ৰীক বছৰ অসমৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত ফেটত গামোচা বান্ধি বিনা বেতনে কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক কাষৰ আহ্বান জনাই তেওঁলোকক কয় যে প্ৰাদেশিকৰণৰ বাবে এই চৰ্তসমূহ নিৰ্ধাৰণ কৰিব লাগে আৰু বিশেষকৈ আমাৰ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰিবৰ বাবে কি ধৰণে তেখেতসকলে স্বাৰ্থ আৰোপ কৰিছে আৰু সেই স্বাৰ্থ আমাৰ অলৰেডি অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীয়ে জনাইছে সেই স্বাৰ্থখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেই স্বাৰ্থ আৰোপ কৰি প্ৰাদেশিকৰণ কৰিব লাগে বুলি তেখেতসকলে ইয়াত কৈছে 1 জানুৱাৰী 2006 চনৰ আগত মাটি টকাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধৰণে বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটি 2025 চন পৰ্যন্ত মাটি অধিগ্ৰহণ থাকিলে হ'ব লাগে যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে আপোনাৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে যদি আপোনাৰ মাটি যদি জৰীপ কৰা হয় বা মাটি যদি 2025 পৰ্যন্ত যদি অগ্ৰাধিকাৰ থাকে তেনেহলে সেইখিনি স্কুল লোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু 2 নম্বৰত কৈছিলে শিক্ষকৰ নিযুক্তি 31/12/2010 বিপৰীতে 13/31/2019 হ'ব লাগে তেখেতসকলে বিচাৰিছে শিক্ষক নিযুক্তিৰ
এমিৰ ক্ষেত্ৰত 31/12/2010 হ'ব নালাগে, সেইখিনি আপোনাৰ 31/12/2019 হ'ব লাগে বুলি তেখেতসকলে দাবী জনাইছে। আৰু 3 নম্বৰত কৈছে যে ইউডাইচ কোড 2009-10ৰ পৰিৱৰ্তে ইউডাইচ প্লাছ কোড 2018-19 হ'ব লাগে। আৰু 3 নম্বৰত ইউডাইচ কোডটো 9-10 বিচাৰিব নালাগে, ইউডাইচ কোডটো 18-19 হ'ব লাগে বুলি সন্দৰ্পালৰ পৰা দাবী জনাইছে। আৰু 4 নম্বৰত কৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰাথমিক পৰ্যায়ত 30 জনৰ পৰিৱৰ্তে 25 জন। LPMৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ত বিশেষকৈ 30 জন আমাৰ প্ৰাধিকৰণ কৰিবৰ কাৰণে অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু সেইখিনি সন্থাপালৰ পৰা তেখেতসকলে দাবী জনাইছে যে 30ৰ পৰিৱৰ্তে 25 জন হ'লেও প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। আৰু মাধ্যমিক পৰ্যায়ত 25 জনৰ পৰিৱৰ্তে 20 জনলৈ তেখেতসকলে শ্ৰাপ কৰিব লাগে অসম চৰকাৰে। আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত 15 জনৰ পৰিৱৰ্তে 10 জন ধৰিব লাগে। আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু উত্তীৰ্ণ হাৰ শেষৰ 3টা বছৰৰ পৰিৱৰ্তে 17 চনৰ পৰা 2025 চনলৈকে যিকোনো 3 বছৰ ধৰিব লাগে। আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বা উত্তীৰ্ণ হাৰ শেষৰ 3টা বছৰৰ পৰিৱৰ্তে 2017 চন আৰু 2025ৰ ভিতৰত কোনোবা এটা 3টা ধৰি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী বা সেই শিক্ষা অনুষ্ঠানৰ সমস্যাটো সমাধান কৰি আপোনাৰ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি 5 নম্বৰ দাবী উত্থাপন কৰিছে। আৰু 6 নম্বৰত কৈছে 2001, 2013, 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক যিসকলে এতিয়াও কৰ্মৰত হৈ আছে তেওঁলোকৰ সকলো পৰ্যায়ৰ আইনৰ আওতালৈ আনি প্ৰাদেশিকৰণ কৰিব লাগে। আৰু যিসকল শিক্ষক কৰ্মচাৰী 2021, 2013 আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ল সেইসকল শিক্ষক কৰ্মচাৰীসকলকো আইনৰ আওতালৈ আনি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু 4 নম্বৰত কৈছে যে নিমিত মাত্ৰ খান বাৰ্টেজ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা অনুষ্ঠানখিনিকো প্ৰাদেশিকৰণৰ আওতা ল'বলৈ আহ্বান জনাইছে। খুব এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে সংবাদ মেলৰ জৰিয়তে। কাৰণ তেখেতসকলৰ দাবীবিলাক তেখেতসকলৰ সম্পূৰ্ণ শিক্ষক কৰ্মচাৰীখিনিৰ সমস্যাখিনি সমাধানৰ সূত্ৰে তেখেতসকলে এইখিনি দাবী উত্থাপন কৰিছে। আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি দাবী মানিব লাগে। আৰু সেইমতে আমাৰ ভেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিব লাগে বা স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। কাৰণ বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। অসম চৰকাৰে আজি পৰ্যন্ত সেইসকল শিক্ষক কৰ্মচাৰীক কেৱল মুখৰ মাজতে সীমাবদ্ধ কৰি ৰাখি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি ৰাখিছে, কিন্তু কাগজে পত্ৰৰে বা প্ৰেক্টিকেলি হৈ উঠা নাই। আৰু সেইবাবে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে এতিয়া ক্ষুণ্ণ হৈ পৰি সেইধৰণে সংবাদ মেল যোগেদি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাবলগীয়া হৈছে। কিন্তু অলৰেডি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে যদি এই কামখিনি হোৱা হ'লে আজি পৰ্যন্ত তেখেতসকলে হয়তো সেইখিনি এপ্লাই কৰিব পাৰিলেহেঁতেন। আৰু 40 জন অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ যাতে নেকি হয়। বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকৰ সমস্যাটো যিহেতু অসম চৰকাৰে বাৰম্বাৰকৈ আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম বুলি কৈও সমাধান কৰিব পৰা নাই। বিষয়টো খুবেই এটা গভীৰ আৰু চিন্তা কৰিবলগীয়া বিষয়। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী নিজেই দুবাৰকৈ দিন বাৰ তাৰিখ ফিক্স কৰাৰ পাছতো তেখেতসকলে পৰ্টেলখিনি মুকলি কৰিব পৰা নাই। আৰু সেইবাবে অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে ক্ষুণ্ণ হৈ পৰি তেখেতসকলে সেইদৰে সংবাদ মেলৰ জৰিয়তে তেখেতসকলৰ দাবীবিলাক উত্থাপন কৰিবলগীয়া হৈছে। যদি অসম চৰকাৰে তেখেতসকলৰ স্বাৰ্থ আৰোপ কৰি যদি এইখিনি পৰ্টেল খুলিব পৰা নাই তেনেহলে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে যি ধৰণে তেখেতসকলক স্বাৰ্থ আৰোপ কৰি দিছে সেইখিনি লৈ তেখেতসকলৰ পৰ্টেলটো খুলিব লাগে আৰু তেখেতসকলক উদ্ধাৰ কৰিব লাগে। কাৰণ তেখেতসকলৰ জীৱনকে লৈ কেতিয়াও হেঠালি কৰি থাকিব নালাগে। কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী আজি বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছে। ৰাইজৰ দুখীয়া ল'ৰা ছোৱালীসকলক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি তেখেতসকলে ৰাইজৰ কাম কৰি আহিছে। আৰু সেইখিনি কৰাৰ পাছত তেখেতসকলে নিশ্চয়কৈ ভাবিছিলে এদিন অসম চৰকাৰৰ আণ্ডাৰত তেখেতসকলৰ জীৱনবিলাক যিখিনি মূল্যৱান জীৱন অতিবাহিত কৰিছে আৰু শেষৰটো সময়ত তেখেতসকলে চৰকাৰী হিচাপে এজন চৰকাৰী শিক্ষক হিচাপে স্বীকৃতি পাব। আৰু সেই স্বীকৃতি পালে তেখেতসকলৰ পৰিয়ালৰ আৰ্থিকভাৱে তেখেতসকলে স্বাৱলম্বী হ'ব পৰা হ'ব। আৰু সেই আশাত তেখেতসকলে এই শিক্ষা অনুষ্ঠানবিলাকত জড়িত হৈছিলে। আৰু সেই শিক্ষা অনুষ্ঠানত জড়িত হৈ হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীসকলক তেখেতসকলে পাঠদান কৰি আহিছিলে। কিন্তু অসম চৰকাৰে সেইখিনি এই কাম অতি সোনকালে কৰাৰ পৰিৱৰ্তে তেখেতসকলে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি তেখেতসকলৰ কামবিলাক পিছুৱাই গৈ আছে। আৰু সেয়েহে আজি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীসকলে ক্ষুণ্ণ হৈ পৰিছে। আৰু সেইবাবে তেখেতসকলে সেইধৰণে সংবাদ মেলৰ জৰিয়তে আকৌ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ক'বলৈ বাধ্য হৈছে। আৰু অসমৰ জনসাধাৰণ, অসমৰ বুদ্ধিজীৱী দল সংগঠন সকলোৱে আমাৰ সেই
সকল শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী সকলৰ হৈ এষাৰ মাত মাতিব লাগে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধা কৰি তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে কিয় মই বাৰম্বাৰকৈ কৈ আহিছো পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি কাৰণ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰাদেশিকৰণৰ নামত যিটো অসম চৰকাৰে বেকু বাওনা কৰিলে টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰি সেই সকল শিক্ষক কৰ্মচাৰীসকলক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দি ৰাখিছে তেখেতসকলে না এইফালে তেখেতসকলে পৰিয়ালৰ বাবে কিবা এটা কৰিব পাৰিছে বা তেখেতসকলৰ জীৱনৰ বাবে তেখেতসকলে কিবা এটা সাঁচিব পাৰিছে কাৰণ সামান্য এটা ফাৰিটুকি দি তেখেতসকলে এজন পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ দৰে সেই সকল টিউটৰক কাম কৰিব দি ৰাখিছে কাৰণ তেখেতসকলে 8:30 পৰা সেই ডিউটিৰ সময়খিনিত তেখেতসকলে 8:30 পৰা আপোনাৰ 3:30 বজালৈকে তেখেতসকলে এই বিদ্যালয়ত থাকিবলগীয়া হৈছে কিন্তু সেইখিনি টকাৰ পাছতো তেখেতসকলক এজন ৰেগুলাৰে হাজাৰ হাজাৰ দৰমহা পায় কিন্তু আমাৰ সেই সকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ নাম দি সামান্য এটা ফাৰিটুকি প্ৰদান কৰি এই আপোনাৰ দৰমহাৰ ক্ষেত্ৰত পাৰ্থক্য কৰি ৰাখিছে নামৰ ক্ষেত্ৰত পাৰ্থক্য কৰি ৰাখিছে কিন্তু কামৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই এজন শিক্ষকে যি ধৰণে কাম কৰে ঠিক তেনেকৈ সেই সকল টিউটৰ ছাৰ বাইদেউসকলেও কাম কৰিছে আৰু সেইদৰে আকৌ যদি প্ৰাদেশিকৰণ কৰা হয় তেনেহলে হাজাৰ হাজাৰ আৰু শিক্ষক কৰ্মচাৰী আকৌ মৃত্যু মুখলৈ ঠেলি দি অসম চৰকাৰে 4 টকাৰ বাহিৰে একো নহব কাৰণ সেই সকল শিক্ষক কৰ্মচাৰীৰ পৰিয়াল আছে তেখেতসকলৰ মূল্যৱান সময়খিনিটো অতিবাহিত কৰিলেই হেকৰটো সময়ত তেখেতসকলে চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব এই পোৱাৰ পৰাই তেখেতসকলে আৰ্থিকভাৱে পৰিয়ালক কিবা এটা সাহস দিব পাৰিব সেই আশাত তেখেতসকলে আজি পৰ্যন্ত সেই শিক্ষা অনুষ্ঠানত জড়িত হৈ আছে কিন্তু সেইখিনিকে যদি অসম চৰকাৰে যদি নকৰে তেখেতসকলক আকৌ প্ৰভিঞ্চিয়েলাইজৰ নামত আৰু এটা যদি দুখৰ যন্ত্ৰণা যদি দিব বিচাৰে তেনেহলে সেইখন প্ৰভিঞ্চিয়েলাইজ কৰাতকৈ নকৰাই ভাল বুলি মই ক'বলৈ বাধ্য কাৰণ এই সকল তীৰ্থৰ দুখ বেদনা চাই মই এতিয়া গম পাইছো যিসকল নতুনকৈ প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ গৈ আছে সেই সকল শিক্ষক কৰ্মচাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু উচ্চপদস্থ শিক্ষা বিষয়াসকলক মই অনুৰোধ কৰিছো আপোনালোকে সেই সকল শিক্ষক কৰ্মচাৰীক টিউটৰ হিচাপে সজাই প্ৰাদেশিকৰণ নকৰিব তেখেতসকলক শিক্ষক নামেৰে প্ৰাদেশিকৰণ কৰক আৰু শিক্ষক হিচাপে তেখেতসকলক সকলো সা সুবিধা প্ৰদান কৰক তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত কৰক এই আশা কৰিম আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীক মই অনুৰোধ কৰিম আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যাখিনি এই কমেন্ট বক্সত কমেন্ট কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাব যাতে নেকি আপোনালোকক যদিহে প্ৰভিঞ্চিয়েলাইজ কৰে তেনেহলে টিউটৰ হিচাপে নহয় সম্পূৰ্ণ শিক্ষক হিচাপে প্ৰাদেশিকৰণ কৰক বুলি আপোনালোকে দাবী উত্থাপন কৰক আৰু অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেইখিনিৰ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ সেই সকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক ন্যায় প্ৰদান কৰিব বুলি আশা ৰাখিলো আজি ভিডিঅ'টো ইমানেই কৰিলো নমস্কাৰ জয় আইকম